পিছে কাৰণ সেই পইচাটো তাহাঁতৰ বাচাবৰ পইচা নহয় সেই পইচাটো চুৰ কৰা পইচা, আপোনালোকৰ পৰা চুৰ কৰা পইচা, ৰাইজৰ পৰা চুৰ কৰা পইচা। কিন্তু জংঘলত আছিল, এতিয়া ক'ৰ পৰা পইচা দিব পালে? চুৰ কৰিছে ঘৰৰ পৰা, চৰকাৰী পইচা চুৰ কৰিছে, আমাৰ পইচা চুৰ কৰিছে। গতিকে কাবাই যদি তাহাঁতে যদি টকা পইচা দিয়ে যদি ঠিকছে খাব, ঠিকছে খাই চাই আহি পেলাই হাঁহি সিদিনা আহি পেলাই ভোট দিব, বিজেপিৰ পদত ভোট দিব। গতিকে আমি এবাৰ সিদ্ধান্ত লৈছোঁ, আমাৰ এই অঞ্চলত কেইখনমান গাঁও মোক কৈ থাকে যে BTCৰ পৰা তেওঁলোকে বাহিৰত দিব লাগে। বাকী হাগ্ৰামা মহিলাৰে এতিয়া মানে বিভিন্ন জেগাত বিভিন্ন ধৰণৰ কথা কৈ পেলাই গুণ্ডা বাহিনী নামাই দিছে। গতিকে সেই গুণ্ডা বাহিনীকটো আমি ভয় নকৰোঁ, ভাৰতীয় জনতা পাৰ্টি। আৰু আমাৰ মহিলাসকলেতো দেখি খেদিব, মহিলাসকলে আৰু ভয় নকৰে, কাৰণ যিমান দক্ষতা পাইছে মহিলাসকলে। মই সেইকাৰণে আমাৰ এই গোহাঁইখান্দা অঞ্চলৰ ৰাইজক, কাউৰপাৰা ৰাইজক, আমাৰ পৰাভঁৰাল ৰাইজক, খাটালপাৰা ৰাইজ, এনেকুৱা বহুকেইখন গাঁও আছে, সেইসকল গাঁৱৰ ৰাইজক এইবাৰ এইটো সকলোৱে একত্ৰিত হৈ পেলাই এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ ফেভাৰত থকাৰ কাৰণে মই আহ্বান জনাইছোঁ। গুৰিন দাসেতো অসম গণ পৰিষদৰ পালিটো BPF নকৰিব, তেওঁলোকে বিজেপি কৰিব। আমি কৈছোঁ যে BTC শাসন আমি ল'ম, যিহেতু 12 তাৰিখে 15 তাৰিখৰ পিছত আমি অৰুণোদয়ৰ জৰিয়তে এই BTC অঞ্চলতো মহিলাসকলক আমি দিম, হাগ্ৰামাই তাতে আমাক একো কৰিব লাগে। আৰে দুখীয়া মহিলা তাতেও ৰাজনীতি তোমালোকৰ বৰপেটাত পাব, কিন্তু ইয়াতে নাপাব। কিয় নাপাব? যে ইয়াতে হাগ্ৰামা মহিলাই মানে বন্ধ কৰি দিছে। কিয় বন্ধ কৰিছে? এই মহিলাবিলাকে বোলে বিজেপিক ভোট দিব, BPF এৰি দিব, সেইকাৰণে এই স্কিমটো নিদিয়ে। হাৰে টকা পঠাইছে দিল্লীৰ পৰা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সকলোকে ইয়াতে হেৰি কৰিব দিছে, কিন্তু তেওঁ হাগ্ৰামাই কি কৰে? নিজৰ ইচ্ছামতে কৰে। তেনেকুৱাটো শাসন নহ'ব নহয়। এইখন অসম হয় নে নহয়? আমি অসমৰ মানুহ হয় নে নহয়? এই BTCখন অসমৰ ভিতৰত হয় নে নহয়? না বাংলাদেশত নেকি? না ব্ৰহ্মদেশত নেকি? আমি এক বিধান এক দেশ, আমি জম্মু কাশ্মীৰতো উঠাই দিলোঁ চিষ্টেম। আৰু ক'ত BTAD ইয়াতে বোলে বেলেগ বেলেগ আইন চলিব, অসমত যি আইন চলিব ইয়াত নচলিব। আমি সেই জম্মু কাশ্মীৰতে আইন উঠাই দিলোঁ 370 আমি এবুলেজ কৰি পেলাই। গতিকে আমি আগন্তুক দিনত আমি সিদ্ধান্ত লৈছোঁ, চৰকাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'বই, আজি ওদালগুৰিতে হওক, আজি বাক্সা জিলাতে হওক, চিৰাঙতে হওক, কোকৰাঝাৰতে হওক, ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে এনেকুৱা ঢৌ বৈছে, মানে অভাৱনীয় চিত্ৰ। মই জীৱনত ভবা নাছিলোঁ যে এনেকুৱাকৈ মানুহ যে শিল দল ভাঙি। কালি 3খন মিটিং কৰিলোঁ, শ্ৰীৰামপুৰত কৰিলোঁ, এখন যি লুটি ফুটি খোৱা যি ব্যৱস্থা, সেই ব্যৱস্থা যাতে বন্ধ কৰিব পৰা যায়, তাৰ কাৰণে আমি এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। কাৰণ বহুত লুণ্ঠন কৰিলে ইয়াতে। আমাৰ গুৰিন দাস ডাঙৰীয়াই ক'লে নহয়, তেওঁ এটা নিৰ্বাচিত এটা MCLA, কিন্তু নিৰ্বাচিত MCLA হ'লেও BPFত এনেকুৱা যে কি VCDCয়ে চব কৰিব। VCDCয়ে যদি MGNDকে ৰাস্তা কৰে কৰিব, কিবা কাৰ্ড দিব লাগিলে তেওঁলোকে দিব। এনেকুৱা এটা নাভূত বস্তুৰ এটা পৰিৱেশ এটা আনিলে, যাৰ কাৰণে মানুহে এই চিষ্টেমটোৰ লগতে এডজাষ্ট হৈ গ'ল 15 বছৰ। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টিৰ সিদ্ধান্ত লৈছোঁ যে এই চিষ্টেম এতিয়া আমি বন্ধ কৰিম। আজি জব কাৰ্ড আমাৰ গুৰিন দাসৰ সমষ্টিত, BTADৰ বাহিৰৰ সমষ্টিৰ জব কাৰ্ড মানুহৰ হাতত থাকে। ইয়াতে জব কাৰ্ড আপোনালোকৰ হাতত থাকেনে? আপোনালোকৰ জব কাৰ্ড কোনো মানুহৰ জব কাৰ্ড নাথাকে। জব কাৰ্ড থাকে ক'ত থাকে? VCDCৰ হাতত। আপোনালোকৰ মহিলা আত্মসহায়ক গোটত আমি বৰপেটা পাৰ্টত সকলোকে আমি 25,000 টকা দিছোঁ আৰু 50,000 টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াতে মহিলা আত্মসহায়ক গোটে 25,000 টকা পাইছেনে? কোনোবা কোনোবাতে আত্মসহায়ক গোটে পাইছে? 25,000 টকা পাইছে মানে এও আছে, সেইকাৰণে পাইছে। আমি এতিয়া 50,000 টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ MGNDৰ কামতে হওক, কিবা বিতৰণৰ ক্ষেত্ৰতে হওক, 10,000 কোটি টকা
আমাৰ চৰকাৰৰ দিনত 10,000 কোটি টকা BTADক উন্নয়নৰ কাৰণে দিয়া হৈছে। তাৰপিছত দেখিছোঁ উন্নয়ন নাই। আমি কেন্দ্ৰ চৰকাৰে চিন্তা কৰিলোঁ কি যে নহয়, আমি নতুনকৈ এখন চুক্তি কৰিব লাগিব। আৰু সেই চুক্তি আমি কি কৰিলোঁ, BTR চুক্তি কৰিলোঁ। কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰৰ আদি কৰি বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰি পেলাই আমি কি কৰিলোঁ, BTR চুক্তি কৰিলোঁ। BTR চুক্তি আমি কিয় কৰিলোঁ, কাৰণটো কি? আগতে আমি লাইটৰ পোষ্টত কি দেখা পাওঁ, যে ডিভাইড আছিল 50-50। দেখা পাইছিল না আপোনালোকে লাইটৰ পোষ্টবিলাকত? মানে মই যেতিয়া যাওঁ গোবৰ্ধনৰ ফালে যাওঁ, লাইটৰ পোষ্টটো দেখা পাওঁ ডিভাইড আছিল 50-50। বুকখন হমহমকেন যায়। কাৰণ কিয় হমহমকেন যাব, কাৰণ অসমখন বোলে আৰু ভাগ ভাগ কৰিব। আমি তেতিয়া ক'লোঁ কি যে যিসকল আন্দোলনকাৰীক ক'লোঁ যে আপোনালোকে ডিভাইডেশ্যন 50-50 কথাটো বাদ দিয়ক, আৰু আপোনালোকৰ যি যি কৰিব লগা আছে আমি গোটেইখিনি কৰিম। এনেকুৱা বিষয় কৰি পেলাই আমি এখন চুক্তি কৰিলোঁ। আৰু এই চুক্তি কৰাৰ পিছত আমি এটা সিদ্ধান্ত ল'লোঁ যে যিসমূহ গাঁও BTADৰ পৰা বাহিৰত থাকিব খোজে, তেওঁলোকক আগন্তুক দিনত আমি BTADৰ পৰা বাহিৰত ৰাখিম। আৰু কোনোবা গাঁও যদি BTCত যদি নতুনকৈ সোমাব খোজে, আমি সেই প্ৰভিজনটো আমি ৰাখিম। যে আজি এই অঞ্চলৰ বহু গাঁও যিহেতু BTADৰ বাহিৰত থাকিব বিচাৰে, সেইটো আমাৰ কাৰণে ভাল হৈছে নে নাই? BTADৰ ভিতৰত থাকিব বিচাৰে নে বাহিৰত থাকিব বিচাৰে? অধিকাংশ মানুহ, আমাৰ 18খন গাঁৱৰ বহু মানুহে মোক কৈছে কি BTADৰ বাহিৰত থাকিব বিচাৰে। কাৰণ কিয়? যে ইয়াতে মাটি কিনিলে, বৰপেটাৰ মানুহে মাটি কিনিলে খাজনা দিলে তাতে খাজনা বুলি লিখে, আৰু ইয়াতে যেতিয়া খাজনা দিলে জৰিমনা বুলি লিখে। যে আমি অসমৰে মানুহ, ভাৰতৰে মানুহ, আমি ইয়াতে থাকি পেলাই যদি আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক যদি হৈ থাকিব লাগে, তাৰ পৰা পৰিত্ৰাণ আমি বিচাৰিছোঁ নাই? আপোনালোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব বিচাৰে না প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব বিচাৰে? আগন্তুক দিনত প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিলে আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক আমি ভোট দিব লাগিব।